পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু বাৰঘেইটাৰ প্ৰশাসন। ভাগ্য নিৰ্ণয় হ'ব 4খন জিলা পৰিষদৰ সদস্য, 13খন আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু 13খন গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ। মাৰ্ঘেৰিটাত 2 আঞ্চলিক পঞ্চায়তৰ সদস্যসহ মুঠ 14খন গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত। পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ বাবে সম্পূৰ্ণৰূপে সাজু মাৰ্ঘেৰিটা সমজিলা প্ৰশাসন। মাৰ্ঘেৰিটা সমজিলা আয়ুক্তক কাৰ্যালয়ত 8 বজাৰ পৰা অনুষ্ঠিত কৰা হ'ব ভোট গণনা। 4টা কক্ষত 12ৰ পৰা 13খন টেবুলত কৰা হ'ব ভোট গণনা। ভোট গণনাৰ বাবে প্ৰায় 200ৰো অধিক বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 4খন জিলা পৰিষদৰ সদস্য আৰু 13খন আঞ্চলিক পঞ্চায়তৰ সদস্য লগতে 13খন গাঁও পঞ্চায়তৰ মুঠ 130টা ৱাৰ্ড সদস্য পদৰ বাবে কৰা হ'ব ভোট গণনা। অৱশ্যে ইতিমধ্যে আঞ্চলিক পঞ্চায়তৰ 2 বিজেপিৰ সদস্য আৰু গাঁও পঞ্চায়তৰ 10 ৱাৰ্ড সদস্যই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হৈছে। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত জিলা পৰিষদৰ সংখ্যা 4খন, আঞ্চলিক পঞ্চায়তৰ সংখ্যা 13খন আৰু 2খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল বিজেপি প্ৰাৰ্থী। আৰু গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ মুঠ সংখ্যা 130টা আৰু ইয়াৰে 14টা পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে প্ৰাৰ্থী। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। সকলো ৰাজ্যৰ সকলো জিলাৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা যিটো সমজিলাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ইতিমধ্যে আমাৰ যিহেতু সমজিলাৰ 4টাকৈ ZP সমষ্টি আছে, গতিকে 4টা ZP সমষ্টিৰ লগতে 13টা GP আছে আৰু এই 4টা ZPৰ লগত 13টা GPৰ যিখিনি প্ৰস্তুতি সেই প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ইতিমধ্যে আমাৰ এই 13টা GPৰ ভিতৰত সৰ্বমুঠ 14টা GPৰ যিসকল ৱাৰ্ড মেম্বাৰ আছিল তেখেতলোক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। ইয়াৰ বাহিৰেও আমাৰ যিটো কাউন্সিলৰ পদ বা AP 2টা APত বিশেষকৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। বাকীখিনি ভোট গণনাৰ কাম অহা কালিলৈ 8 বজাৰ পৰা আৰম্ভ হ'ব। ইয়াৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে, 3তৰপীয়া নিৰাপত্তা ব্যৱস্থাও কৰা হৈছে। আৰু আপোনালোকৰ আগত আমি অৱগত কৰিব বিচাৰোঁ যে অতি সুন্দৰভাৱে যাতে সম্পূৰ্ণ প্ৰক্ৰিয়াটো সমাপ্ত হয় তাৰ বাবে আমাৰ প্ৰশাসনৰ ফালৰ পৰা যিখিনি সাৱধানতা আৰু সতৰ্কতা লগতে প্ৰস্তুতি ল'ব লাগে তাৰ ভিতৰত আমি সকলো প্ৰস্তুতি ইতিমধ্যে সমাপ্ত কৰিছোঁ। কিমান কৰ্মচাৰী ইয়াত নিয়োজিত হৈছে? কৰ্মচাৰী যিহেতু আমাৰ ৰিজাৰ্ভতো আছে, বৰ্তমান যিহেতু প্ৰতিটো ZP বা কাউণ্টিং হলৰ বাবে আমি 10, 12 আৰু 13খনকৈ চকীৰ বা কাউণ্টিং টেবুলৰ ব্যৱস্থা কৰিছোঁ। গতিকে 4টা কাউণ্টিং হলৰ বাবে সৰ্বমুঠ চকীৰ সংখ্যা হ'ল 61 আৰু এই চকীৰ বাবদ প্ৰতিখন টেবুলৰ বাবদ আমাৰ 3জনকৈ থাকিব। সেইবাবে 200ৰো বেছি বিষয়া কৰ্মচাৰী ইয়াৰ লগত জড়িত হৈ থাকিব। লগতে প্ৰতিটো কাউণ্টিং হলৰ বাবে আমাৰ 1জনকৈ অথৰাইজ অফিচাৰ বা ARO তেখেতলোক থাকিব আৰু পৰ্যবেক্ষক বা অবজাৰ্ভাৰ বাইদেউৰ বাবেও আমাৰ বাবে থাকিব, লগতে মাইক্ৰ অবজাৰ্ভাৰসকল থাকিব। প্ৰস্তুতি আমি সমাপ্ত কৰিছোঁ। আশা ৰাখিছোঁ অহাকালিলৈ আমি খুব সুকলমে এই গোটেই নিৰ্বাচন ভোট গণনাৰ কামটো পঞ্চায়ত নিৰ্বাচনৰ যি ভোট গণনা তাক সমাপ্ত কৰিব পাৰিম। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।